Welcome dear teachers and viewers to my YouTube channel Wahid Math World. I will discuss with you and solve some problems of mathematics, that is mensuration, Porimiti, Force Heated 2026, conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET, Assam TET 2026 Mathematics Mensuration অর্থাৎ পরিমিতি চেনেল ওয়াহিদ ম্যাথ ওয়ার্ল্ড মই যিকেইটা কুৱেশ্যন ইয়াত আলোচনা কৰিম সব ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে অতি মন দি চাব নিশ্চয় আপোনালোকৰ সাকসেছত আহিব হোৱাট টাইম ইজ First question to what time is 4 hours 59 minutes before 2:58 p.m. মানে ইয়াৰ আগৰ এইখিনি মিনিট যদি যায় ইমান আৱাৰ ইমান 9 মিনিট তে টাইমটো কি হ'ব অপচন চাৰিটা দিয়া আছে এটো সিটত আহিছিল 2012ত আপোনাৰ মনত ৰাখিব এটো চাব মই কুৱেশ্যনটো ধুনীয়াকৈ আপোনালোকৰ লগত আলোচনা কৰিম শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে বুজি পাব নিশ্চয় এটা চাবা কুৱেশ্যন নম্বৰ 1 দিছে এটো মই এটো অলপ ধুনীয়াকৈ হে দিব পাৰো এটো হল 2:58 চাব 2:58 is a 4 hour 59 minute এতিয়া 2:58 আপোনালোকে চাব 2:58 ইয়াৰ মিনিং টো হল কি ইয়াৰ পৰা আমি এই 4 hour 59 minutes 4 hour 59 minutes আমাৰ কিমান টাইম হয় হেতু আমি হিসাব কৰিব লাগিব এই হিসাবটো কৰিব যাওঁতে আমি এটা কথা মনত ৰাখিব লাগিব 2:58 মিনিট এটো বাজিছে ঘড়ীত তেতিয়া হলে কিমান হল আমি এটা হিসাব কৰিব পাৰো 12টা পিছতে দুটা হ'ব ওতে 12টা পিছত দুটা হ'ব ওতে 12 13 14 আমি 14 লিখিব পাৰো এতে 14 এটো লিখিব পাৰো 14:58 লিখিব পাৰো এতিয়া আমি চাব লাগিব 14:58 এটা আছে কি 4 hour 59 এটা আমি যদি এনেকৈ কৰো যে 4 hour 59 4 hour 59 মিনিট আমি এটো মাইনাস কেনে কৰিম ইয়াত আছে 4 এটা ডাঙৰ আমি মাইনাস কৰিব নোৱাৰো গতিকে আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈ 60 মিনিট এটো হল আৱাৰ এটো 60 মিনিট ইয়াত লৈ আমি এটা কনভাৰ্ট কৰি দিব লাগিব তে 60 মিনিট ইয়াত কনভাৰ্ট কৰি দিলে কি হ'ব ইয়াত থাকিব কি 13 থাকিব 13 আর ইয়াত থাকিব কি 60 যদি এটা আমি কনভার্ট কৰি দিও তেতিয়ালে 118 হ'ব আর ইয়াত আমাৰ থাকিলে এটো 59 গতি এতিয়া যদি আমি মাইনাস কৰি দিও তেতিয়া আমাৰ ধুনীয়া হ'ব আমি মাইনাস কৰি দিলে কি হ'ব ইয়াত 18 হ'ব 18 9 গলে 9 থাকিব ইয়াত কি থাকিব 5 থাকিব 5 থাকিব আৰু ইয়াত 13 থাকিল 13 পৰা 4 গলে 9 গতিকে আমাৰ ধুনীয়া হৈ গল কি থাকিল 959 হৈ গল 959 হৈ গল গতিকে আমাৰ অপচনটো কি আছে 959 am ধুনীয়া কোন নিশ্চয়টো ক্লিয়াৰ হৈছে আপোনালোকৰ প্ৰথমতে আমি ইয়াৰ পৰা ইয়ালৈ মাইনাস কৰিব নোৱাৰো এটো হল দুটা মান 14টা হৈছে দুটা বাজিছে মানে কি 12টাৰ পিছতো দুটা 14টা হৈ গল ইমান হৈ গল গতি এটোৰ পৰা এটো মাইনাস আমি কৰিব নোৱাৰো এই কাৰণে এটো হল 58 এটো 59 অসুবিধা হয় যাৰ কাৰণে আমি ইয়াৰ পৰা এটো 1 আৱাৰ ইয়াৰ পৰা ইয়ালৈ কনভাৰ্ট কৰিলে কি হ'ব 60 এট প্লাস হ'ব 60 প্লাস হল 118 হ'ব ইয়াত 13 থাকিল গতি 118 এৰ পৰা 59 গুছি গলে 59 থাকে গতি ইয়াত 13 পৰা 4 গলে কি হ'ব 9 থাকে গতিকে 959 হৈ গল তো অপচন কোনটো কাৰেক্ট হল এটো এই অপচনটো কারেক্ট নিশ্চয় আপোনালোকে বুজি পাইছে এটো
এতিয়া চাব আপোনালোকে কুৱেশ্যন নম্বৰ 2 ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন নম্বৰ 2 এ প্লট হেজ উইথ of 44 feet and length of 90 feet. What is the size of the plot? এতিয়া ইয়াত অপশ্যন দিয়া আছে আপোনালোকে চাব প্ৰথমতে অপশ্যনবিলাক চাই ল'ব কুৱেশ্যনবিলাক পঢ়াৰ পিছত অপশ্যনত দিয়া আছে ইয়াৰ্ড ইয়াত দিয়া আছে ফিট বা ফুট অপশ্যনত দিয়া আছে ইয়াৰ্ড মানে কি গজ বুলি কোৱা হয় বা দুহাত গজ বা দুহাত বুলি আমি কওঁ দুই হাতক এক গজ বুলি ইয়াৰ্ড বুলি কোৱা হয় বা গজ বুলি কোৱা হয় চাব আপোনালোকে এই কুৱেশ্যনটো এ প্লট হেজ উইথ 44 ফিট তাৰমানে প্লটটো কেনেকুৱা হ'ব এনেকুৱা হ'ব প্লটটো এইটো এটা প্লট হয় এইটো প্লট লেন্থ আমাৰ কিমান আছে 90 আছে 90 ফিট আৰু ৱেইট কিমান দিয়া আছে 44 ফিট ইয়াৰ যিটো চাইজ কালি এই কাৰ্ড আমি কেনেকৈ হিচাপ কৰিম আপোনাক অতি মন দিব ভালকৈ চাব আপোনাৰ সাইজটো মই কেনেকৈ উলিয়াম এইটো এৰিয়াটো চাব এৰিয়া সাইজটো আমি কেনেকৈ ল'ম 90 into 44 এইটো পূৰণ কৰিলে 9 এইটো পূৰণ কৰিলে হৈ যায় 3960 হ'ব 4 গুণ 36 হয় 36 আৰু 39 হৈ গ'ল আৰু এইটা জিৰ' এটা বহাই দিলে হ'লে ইয়াতে গতিকে আমি ইয়াত কি পালোঁ স্কোৱাৰ ফিট পালোঁ বা ফিট স্কোৱাৰ আমি লিখিব পাৰোঁ ইচ্ছা কৰিলে এইটো পালোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব ইয়াতে এটা কথা মনত ৰাখিব লাগিব 3 ফিট ইজ ইকুৱেল 1 ইয়াৰ্ড 3 ফিট ইকুৱেল টু 1 ইয়াৰ্ড এক গজ 3 ফুট হলে এক গজ হয় যদি আমি এক স্কোয়ার করু 3 ফিট স্কোয়ার কইলু 1 ইয়ার্ড স্কোয়ার কইলু 3 ফিট বা 9 ফিট স্কোয়ার হয়ে থাকিল ইয়ার 1 ইয়ার্ড স্কোয়ার থাকিল গতিকে আমি ইয়াক যদি আমি 9 এৰে হৰণ কৰি দিওঁ তেতিয়া ইয়াৰ্ড ওলাব ইয়াৰ স্কোয়ার ওলাব গতিকে আমি ইয়াত কি কৰিম এটো 3960 এটো নহয় এটো 9 এৰে আমি ডিভাইড কৰিব লাগিব 3960 আমি যদি ডিভাইড কৰো ধুনীয়াকৈ ওলাই যাব এনসাৰটো ধুনীয়াকৈ ওলাই যাব 4 গুণ 36 চাৰিবাৰ যাব 4 গুণ 36 চাৰিবাৰ গ'ল আৰু শূন্য এটা থাকিল এটো ইয়াৰ্ড হৈ গ'ল y a r ইয়াৰ্ড হৈ গ'ল গতিকে 440 ইয়াৰ্ড স্কোয়াৰ হৈ গ'ল নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে এটো 440 ইয়াৰ্ড স্কোয়াৰ 440 ইয়াৰ্ড স্কোয়াৰ এটো হ'ব এনসাৰ অপশনটো এটো কারেক্ট ইয়াৰ পিছত চাব 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰটো চাব ধুনীয়াকৈ 3 নম্বৰ কি আছে নাম্বাৰ অফ আৱাৰ্ছ এণ্ড মিনিটছ ফ্ৰম ইমান্ন AM টু ইমান্ন PM অন দ্য সেম ডে ইজ অপশ্যন দিয়া আছে 4টা এই 4টা অপশ্যন দিয়া আছে এতিয়া আপোনালোকে চাব এইটো ধুনীয়াকৈ কুৱেশ্যন 3 এইটো চাব কুৱেশ্যন 3 দিয়া আছে আপোনালোকৰ 6 এটা দিয়া আছে 614 পৰা আমি এটা সলিড হিসাব কৰিম সব তিনটা স্টেপত আমি লৈ যাম এটো 614 পৰা আপোনাৰ 7 লৈ টাইম কিমান আছে এই কথাটা জানিব লাগিব কিমান টাইম হ'ব গতিকে আমি হিসাবটো কেনেকৈ কৰিম তেনেহ'লে 7 পৰা আমি 7 পৰা 614 টু এটো 14 টু মাইনাস কৰিব লাগিব গতিকে আমি কেনেকৈ মাইনাস কৰিম ইয়াত যেহেতু নাই গতিকে আমি ইয়াৰ পৰা ইয়ালৈ
ইয়াৰ পৰা ইয়ালৈ আমি 1 আৱাৰ তাৰমানে 60 মিনিট ইয়ালৈ আমি আনিব লাগিব। গতিকে আমি হিচাপটো কেনেকৈ কৰিম যে ইয়াত 660 ইয়াত হ'ব 614 আমি ইয়াত আনিলোঁ। তেতিয়াহ'লে ইয়াত ইয়াৰ পৰা 1 কেৰি কৰিলে ইয়াত কি হ'ব 10 হ'ব, 10ৰ পৰা 4 গ'লে 6 থাকিব। ইয়াত কি থাকিব 5, 5ৰ পৰা 1 গ'লে 4, তাৰমানে 46 মিনিট আমি পাই গ'লোঁ। এইটো পাই গ'লোঁ 46 মিনিট পাই গ'লোঁ। 2 ষ্টেপ আমি চাম আকৌ 7ৰ পৰা 12 লৈ, 7ৰ পৰা 12 লৈ কিমান আছে আমি এইটো হিচাপ কৰিম। 5 ঘণ্টা, 7, 8, 9, 10, 11, 12, 7ৰ পৰা 12লৈ 5 ঘণ্টা থাকে, 5 আৱাৰ্ছ থাকিব। ইজি কথা। এতিয়া 3 নম্বৰ ষ্টেপত আমি চাম 12ৰ পৰা, এইটো 12ৰ পৰা আমি 8, 2 লৈ। এইটো ইজি কথা। এইটো ইজি কথা হ'ল 8 আৱাৰ্ছ 2 মিনিট, 8 আৱাৰ্ছ 2 মিনিট হ'ব, 8 আৱাৰ্ছ 2 মিনিটছ হৈ গ'ল। এতিয়া আমাৰ টোটেল কিমান হ'ল আমি চাম। টোটেল আৱাৰ্ছ কিমান হ'ল, আৱাৰ্ছ হ'ল এইটো এটা, গতিকে 8 পাছে 13, 13 আৱাৰ্ছ হৈ গ'ল। 13 আৱাৰ্ছ আৰু মিনিট আমি কি হ'ব 46 আৰু 2, 48 মিনিট হৈ গ'ল। 13 আৱাৰ্ছ 48 মিনিট। এই অপশ্যনটো আছে নেকি চাই যাব লাগিব। 13 আৱাৰ্ছ 48 মিনিটছ এই অপশ্যনটো কাৰেক্ট। ধুনীয়া, এটা আমাৰ হৈ গ'ল। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 4। হোৱাট ইজ দ্য হোল সাৰ্ফেচ এৰিয়া অফ এ কোন অফ বেছ ৰেডিয়াছ 7 cm and height 24 cm হাইট। এতিয়া আপোনাৰ লগত এটা আলোচনা কৰিম মই যে হোৱাট ইজ কোন। এইটো এটা কোন হয়, এইটো এটা কোন হয়, এইটো এটা কোন। এই কোনটো চাব মানে শংকু বুলি কওঁ আমি, এইটো কোন। বা আমি তেল উঠোৱা যিটো ফানেল বুলি আমি আমাৰ চুপি বুলিও ক'ব পাৰোঁ। এইটো এটা কলডিল, আমি কলডিলৰ চেম চাইজ প্ৰায় হৈছেই, বা কিছুমান আইচক্ৰীম খায়, সেই আইচক্ৰীমত এনেকুৱাই। গতিকে আমি ইয়াৰে কেইটা ছাৰ্ফেচ থাকে, দুটা ছাৰ্ফেচ থাকে। এটা হ'ল কাৰ্ভ ছাৰ্ফেচ, এইটো বক্ৰতল, এটা হ'ল প্লেন সমতল। এই সমতলটো আচলতে এটা বৃত্ত হয়। আকৌ চাব মই এটা আঁকি চাম, এইটো ইয়াত আমি আঁকি চাম। আৰু এইটো এটা হাইট আছে, হাইট এটা চিধা এটা হাইট আছে, এইটো এটা। আৰু এই হাইটটো আপোনাৰ কি হ'ব স্লেণ্ট হাইট বুলি কোৱা হয়, বা তিৰ্যক উচ্চতা বুলি কোৱা হয়। এই কথাটো অলপ মনত দিব আপোনালোকে। চাব মই এইটো হেৰি কৰি দিম ধুনীয়াকৈ, এইটো দিম মই ইয়াতে দি দিছোঁ। এইটো চাব, এইটো কোন হয়। এই কোনটোক আমি এই যিটো তল এইটো আছে, এইটো এ দিলোঁ, আৰু এইটো দিলোঁ অ', আৰু এইটো দিলোঁ ধৰক আপোনাৰ বি দিব পাৰোঁ, বি। ইয়াৰ পৰা ইয়ালৈ এইটো আৰ বুলি কোৱা হয়, আৰু ইয়াৰ পৰা ইয়ালৈ যিটো হয় এইটো এইচ হাইট, আৰু এইটো এল স্লেণ্ট হাইট, তাৰমানে তিৰ্যক উচ্চতা বুলি কোৱা হয়। এই অলপমান হেৰুনাজ আছে এইটো। আৰু ইয়াৰ পৰা ইয়ালৈ, কেন্দ্ৰৰ পৰা ইয়ালৈ এইটো হ'ল ব্যাসাৰ্ধ আৰ বুলি আমি কওঁ, এইটো আৰ। তো ইয়াৰ দুটা ছাৰ্ফেচ আছে, এটা ছাৰ্ফেচ হ'ল বৃত্ত। বৃত্তৰ কালি আপোনালোকে জানে, বৃত্তৰ কালি জানে। আৰু এইটো আছে যে আপোনাৰ স্লেণ্ট হাইটত আছে, এইটো হ'ল আপোনাৰ কাৰ্ভ ছাৰ্ফেচ এৰিয়া যিটো হ'ব। কাৰ্ভ ছাৰ্ফেচ এৰিয়াটো হ'ব আপোনাৰ কেনেকুৱা, চি কাৰ্ভ ছাৰ্ফেচ এৰিয়া পাই আৰ এল। এই এলটো হ'ব এইটো। এইটো আমি কেনেকৈ উলিয়াম এলটো, আপোনালোকে চাব এ অ' বি এইটো এটা সমকোণী ত্ৰিভুজ হয়। সেই সমকোণী ত্ৰিভুজৰ এইটো হ'ল অতিভুজ। আমি অতিভুজ কেনেকৈ উলিয়াম চাব। অতিভুজ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ, এইটো এইচ লম্ব স্কোৱাৰ প্লাছ এইটো হ'ব ভূমি স্কোৱাৰ।
So L equal to root over h square plus r square. আমি L তাৰ পৰা পাম। গতিকে আমি L ইয়াৰ পৰা উলিয়াই ল'ব পাৰোঁ। অলপ হেৰি হৈছে এইটো। এতিয়া চাব আমি Lটো কেনেকৈ পালোঁ। হাইটটো আমাৰ কিমান দিয়া আছে 24 স্কোৱাৰ আছে আৰু R কিমান দিয়া আছে 7 স্কোৱাৰ। চাব এইটো আমি Lটো আগতে ওলাই লওঁ। যে 24 আৰু 24 পূৰণ কৰি কিমান হ'ব চাব আপুনি ধুনীয়াকৈ 4 4 গুণ 16 এইটো 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 পূৰণ কৰক। 2 4 গুণ 8 8 2 গুণ 16 16 আৰু 1 17 7 হাতে গ'ল 1 2 2 গুণ 4 1 5 এইটো হৈ গ'ল। 7 7 গুণ 49 হৈ গ'ল। ধুনীয়া। এতিয়া এইটো কিমান হ'ব টোটেল 6 2 5 হ'ব কাৰণ 6 না 15 6 2 5 কিন্তু ইয়াত আছে ৰুট ওভাৰ আছে দেই। এতিয়া 625 বৰ্গমূল কিমান 5 5 গুণ 25 আৰু 6 ঘৰত কিহেৰে হৰণ যাব 2 3 হৰণ 3 3 9 নহ'ব 2 হৰণ 2 2 4 সৰু হওক কোনো কথা নাই। এইটো হ'ল 25 হ'ল। গতিকে আমি স্লেণ্ট হেড কি পালোঁ 25 পাই গ'লোঁ। গতিকে আমি ইয়াত পাই পাম আৰু মান 7 25 পাই যাম। আৰু এই বৃত্তটোৰ কালি কি হ'ব এইটো চাৰ্কুলৰ কালি আপোনাৰ এইটো জানো আমি এইটো কি হ'ব পাই r স্কোৱাৰ এইখিনি হ'ল। এতিয়া টোটেল ছাৰ্ফেচ এৰিয়া এইটো আৰু এইখিনি যোগ কৰি দিব লাগিব। তো টোটেল ছাৰ্ফেচ এৰিয়া কি হ'বগৈ এইটো হ'ব পাই r l প্লাছ পাই r স্কোৱাৰ। এইটো আমি এটা কমন ল'ব পাৰোঁ পাই r কমন ল'ব পাৰিছে গ'লে ইয়াত কমন হ'লে কি হ'ব l থাকিব আৰু ইয়াত r থাকিব। পাইৰ মান আপোনালোকে জানে পাইৰ মানটো কেনেকুৱা 22/7 আৰু মান 7 এইটো জানে দিয়া আছে আৰু এলৰ মান আমি এইমাত্ৰ ল'লে 25 আৰু মান আপোনালোকে জানে 7 হৈ গ'ল। এই 7 7 কটা গ'ল ইয়াত থাকিল কি 22 ইয়াত থাকিল কি 7 12 32 32 আৰু 22 আৰু 22 পূৰণ কৰিলে আমি কিমান পাম 704 পাম 704 আমি পাম। কিন্তু আমাৰ আছিল কি গোটেই চেণ্টিমিটাৰে আছিলে গতিকে আমি কি হ'ব চেণ্টিমিটাৰ স্কোৱাৰ হ'ব যিহেতু এইটো কালি চেণ্টিমিটাৰ স্কোৱাৰ এইখিনি পাব। 407 আমাক কি টোটেল ছাৰ্ফেচ এৰিয়া ওলাব দিছে। কুৱেশ্যনটো কি আছিলে হোৱাট ইজ দ্য হোল ছাৰ্ফেচ এৰিয়া অফ এ কোন অফ বেছ ৰেডিয়াছ 7 cm এণ্ড হাইট 24 cm। গতিকে আমি কি পালোঁ 704 cm পালোঁ টোটেল ছাৰ্ফেচ এৰিয়া অফ দ্য কোন। নিশ্চয় আপোনালোকে বুজি পাইছে। গতিকে অপশ্যনটো কোনটো হ'ব তেনেহ'লে এই অপশ্যনটো কাৰেক্ট এইটো অপশ্যনটো কাৰেক্ট। নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব নিশ্চয়। এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৱেইট ফৰ মাই ইম্পৰ্টেণ্ট ভিডিঅ'জ ফৰ CTET and other TETs also. Thank you.